বহুতে ভাল লগা বুলি কৈ থাকে আমাৰ পাকঘৰটো চৌকা এটা সো বৰ্তমানৰ ৰুমটো হল মোৰ এইটো ফ্ৰেন্ড হেল্ল' ফ্ৰেন্ডছ কি খবৰ আপোনালোকৰ সবে কমেন্ট কৰি জনাব আমি সদায় শৰ্ট ভিডিঅ' দি আছো সেই কাৰণে ভাবিছো আজি অলপ লং ভিডিঅ' দিও আৰু আজি ভাবিছো মানুহজনৰ ঘৰখন দেখুৱাও বুলি ভাবিছো আপোনালোকে চাব আৰু ৰাস্তাটো সব পকি ৰাস্তা কি ধুনিয়া এইফালে পূব আৰু এইফালে হল পশ্চিম আৰু ৰাস্তাটোত সোমাই এইফালে কি ধুনিয়াকৈ শিৱ মন্দিৰ এটা আছে এইফালে আছে কৰ্দেটিঙা গছডাল হিদিনা যে আমি খাইছিলো আৰু এইফালে আছে দুটা খেৰৰ পুঁজি এটো এটা আৰু যেহেতু আমাৰ গাই গৰু আছে আৰু হহু দেউতাই খেতিও কৰে আছে হাকনি বাৰীখন নতুনকৈ বেৰা চেৰা দিছে হিদিনাখন আৰু এইখিনি আদা ৰুইছো আৰু এইফালে আমি পিয়াজৰ ৰুলো হিদিনাখন কিবা কিবি আঞ্জা ফেলাইছে আৰু 3 বছৰ আগতে হোমটোৰ ভিডিঅ' বনাইছিলো তেতিয়া নিম গাছডালত পুৰা পাত আছিল আৰু এতিয়া চাব পাৰে পুৰা পাত চাত নাই গাই গৈছে ইফালে আৰু দুদিনমান পিছত ধুনীয়াকৈ পাত আহিব ইয়াৰে আৰু ৰাস্তাই দি আহি এইফালে দিও চকালত সোমাব পাৰি আৰু এইফালে দিও চকালত সোমাব পাৰি তিনটা জায়গা দি সোমাব পাৰি আৰু এইফালে দি চাব পাৰে আমাৰ পাকঘৰটো বাহিৰত যেহেতু বাহিৰত বনোৱা পাকঘৰ আৰু ভিতৰৰ পাকঘৰ বেলেগ আছে আৰু আমাৰ পাকঘৰটো সকলোৱে ভাল লগা বুলি কৈ থাকে আৰু এইফালে চাব পাৰে চাইডে ইটাই দি গাঁঠি দিয়া হৈছে আৰু মাজত মাটি দি কিনে চৌকা বনোৱা হৈছে বহুতে ভাল লগা বুলি কৈ থাকে আমাৰ পাকঘৰটো চৌকা এটা আৰু এইফালে চাব পাৰে আমাৰ খৰি যেহেতু আমি খৰিতে ভাত ৰান্ধো বেছিভাগ আলো আছে যেহেতু কাপোৰ বয়ে মায় আৰু খুৰী মায় আৰু এতিয়া ময়ো বম আৰু এতিয়া কাপোৰ লগোৱা নাই 2 দিনমান দেৰিকে লগাম ফ্ৰেন্ডছ আগতে এইটো মোৰ ৰুম আছিল এতিয়া মোৰ ৰুমটো অলপমান চেঞ্জ কৰিলো কাৰণ এইটোৰ মানে সৰু হয় তো সেই কাৰণে এইটো এতিয়া এনে পৰি থকা নিচিনাই বুলি ক'ব লাগিব যেহেতু আমাৰ বহুত কেইটা ৰুম এতিয়া এনে পৰি আছে আৰু মায়েটো আজি সাফা কৰি আছে এনেকে মোৰ ৰুমটো এতিয়া আপোনালোকক অলপমান দেখাম আজি কিন্তু তাত মানে মই সিলিং লগোৱা নাই মানে 2-3 মাহ মান পাছত তাত মই সিলিং লগাম হেতু ৰুমত ৰুম সাফা কৰা হৈ গল মুছা ফ্ৰেন্ড চাব পাৰে এইখন আমাৰ চোতালখন বহুত ডাঙৰ হয় হালতে অলপ টাইম লাগে বাৰু কিন্তু আজিকালি এনেকুৱা চোতাল পাবৰে নাই বহুত ডাঙৰ চোতাল বেছিভাগ মানুহৰে ঘৰত সৰু চোতাল থাকে আমাৰ ঘৰটোক সবে স্কুল ঘৰ বুলিয়ে কয় আৰু স্কুল ঘৰ হলেও মানে কি হয় চাব পাৰে কিমান ধুনীয়া পৰিবেশ মানে ইয়াতে আমি ধান শুকাব পাৰো তাৰ পিছত আমি মাৰণ মাৰিব পাৰো আমাৰ মানে দুখান চোতাল আছে এখন চোতালটো আমি ইচ্ছা কৰিলে যি চাহে কৰিব পাৰো আৰু যদি কোনোবাই যদি ফিল্ম মানে শ্বুট কৰিব বিচাৰে তো আহিব পাৰে আমাৰ মানে ঘৰৰ কন্টেক্ট নাম্বাৰটো প্ৰফাইলত দিয়াই আছে ইফালে আমাৰ এই মন্দিৰটো চাব পাৰে ফ্ৰেন্ডছ কি ধুনীয়াকৈ আমি বনাইছো এনেকে আৰু ইফালে তুলসীৰ গছ আৰু দুটা ভঁৰাল ঘৰ আছে আগৰ ভিতৰত দেখাইছিলো যেহেতু আমাৰ ঘৰত মানে খেতিয়ে কৰে ন ডিছ এখন আছে বাৰু কিন্তু আজিকালি আমি টিভি নাচাওৱে এইটো হ'ল আমাৰ গোহালি ঘৰ আৰু আমাৰ দুটা গাই গৰু আছে আৰু হাল বোৱাৰ কাৰণে এইখন হেণ্ড ট্ৰেক্টৰ আছে আৰু এইফালে গাই গৰু দুটা বান্ধু আৰু ওপৰত চেপাও আছে দুটা এইফালে চাব পাৰে আৰু বাৰিষা হলে চেপাকেইটা পাতি থলে মাছ লাগে বোলে মই গম নাপাও বাৰু এইখন ঠেলা গাড়ী আছে এইটো দণ্ডাৰ পুখুৰীটোতো দেখাবই নালাগে সেইদিনাখন ইয়াতে পৰা ডাঙৰ মাছ উঠালো এনেকে আৰু এইফালে উৰহি গছডাল আছে এইকেইদিন ভিতৰত দেখাই আছো বাকীটো আমাৰ ইফালে গমে পাই ইফালে কি আছে কি নাই ইফালেও এটা আছে এইফালে আছে আৰু পাছফালে ইয়াত দংকল চাব পাৰে ইয়াত দংকল আছে ফিল্টাৰ আছে যেহেতু আমাৰ আইৰন বেছিকে আছে তুলসী ইমান আছে আমাৰ চাওক এনেকে তুলসী একদম সো বৰ্তমানৰ ৰুমটো হল মোৰ এইটো ফ্ৰেন্ড চাব পাৰে এইফালে এনেকুৱা বিছনা লগোৱা আছে এইফালে এখন বিছনা আছে এইফালে এখন বিছনা আছে বাকি আৰু ওপৰত মানে কি হল সিলিং নাই তো মই ভাবিছো 2-3 মাহ মান পাছত সিলিংখন ভালদৰে লগাম আৰু সিলিংখন নহলে কি হয় মানে বস্তু মানে কিবা এটা আনডিসিপ্লিন লাগে তালে চাব পাৰে এনেকে আৰু মোৰ বিয়াৰ উঠা প্ৰেজেন্ট বোৰ এনেকে মানে থৈ দিছো কিছুমান বস্তু এনেকে আৰু কিছুমান আছে বাৰু বেলেগত এইফালে এইবোৰ কিবা কিবি আৰু এইফালে ফ্ৰেন্ডছ মোৰ মানুহজনে মানে কাপোৰ চিলাই কৰে তো এইফালে চিলাই মেচিন আছে আৰু এতিয়া বোলে কিবা কাপোৰ চিলাই কৰিব এনেকে চাব পাৰে আৰু এখন দৰ্জা খুলি যদি দিও এনেকে সো বাহিৰৰ এটা সুন্দৰ পৰিবেশ আপোনালোকে দেখা পাব এইফালে আছে দংকল আৰু এইফালে ফিল্টাৰ এনেকে আছে পাকঘৰটো এইফালে আছে এই কিবা কিবি ফল মূল আছে এইফালে কমলা আছে টেঙা আছে এইবোৰ চাব পাৰে কি ধুনীয়াকে আৰু এই গছডালৰ নামটো কি হয় আপোনালোকে কমেন্ট কৰি জনাবচোন মই মানে ভালদৰে নাজানো কি গছ হয় এইডাল গছডাল বহুত ওখ হৈছে ইয়া আমাৰ নাৰিকল গছটো আছে আপোনালোকে জানে প্ৰায় 15-16-17-18 ডাল মান নাৰিকলৰ গছ আছে এইডাল এডাল নাৰিকলৰ গছ হ'ব ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা মানে কমেন্ট কৰি জনাব আৰু মোৰ মানুহজনে ক'ব পাৰিছেনে পাৰা নাই সেইটো আপোনালোকে কমেন্টত লিখিবচোন বাৰু কিমান শুদ্ধকৈ কৈছে কিমান ভুল কৰি কৈছে আৰু ইউটিউবত চাই আছে যদি সাবস্ক্ৰাইব কৰিব ফেসবুকত চাই আছে যদি ফলো কৰিব আৰু ভিডিঅ'টো লাইক এটা মাৰি যাব দেই ঠিক আছে লগ পাম মই এটা বেলেগ ভিডিঅ'ত